এযোৰ পোছাকে কেতিয়াও এগৰাকী মহিলা বা ছোৱালীৰ কেৰেক্টাৰ চাৰ্টিফিকেট দিব নোৱাৰে, হয়নে বাৰু? কিন্তু আজি সমাজত আমি কি কৰোঁ, কোনোবাই যদি অকণমান টাইটকৈ জিন্স এটা পিন্ধি পেলাই যদি কৈ আছে এই মানুহজনী ভাল নহয়, এই কেৰেক্টাৰটো বেয়া, কাৰণ তাই কি কৰিছে, টাইট জিন্স পিন্ধিছে। কিন্তু আমি মহিলাগৰাকীক আমি চিনি নাপাওঁ, এনেই জাষ্ট কমেণ্ট এটা মাৰি দিছোঁ যে তেওঁ কেৰেক্টাৰ বেয়া কাৰণ জিন্স পিন্ধিছে, টাইট জিন্স পিন্ধিছে। সেইখিনিৰ পৰা যদি আকৌ ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ছোৱালীজনী যায় বা মহিলাগৰাকী যায়, বৰ ধুনীয়া লাগিছে দেই একদম, তেওঁকোতো আমি নাজানো, দুয়োগৰাকী মহিলাকে আমি নাজানো, কিন্তু তথাপিও আমি জাজ কৰিছোঁ যে এজনী বেয়া এজনী ভাল। কিন্তু কেতিয়াবা কি হয় জানেনে, সেই জিন্স পিন্ধাজনীয়ে ভাল ওলাব কেৰেক্টাৰটো, সেই চাদৰ মেখেলা পিন্ধাজনীয়ে বেয়া ওলাব। মই এইটো কোৱা নাই যে চাদৰ মেখেলা পিন্ধা সকলো বেয়া, সেইটো কোৱা নাই, কিন্তু কাপোৰৰ ওপৰত যে জাজ কৰে মানুহে, আমুকযোৰ কাপোৰ পিন্ধিলা মানে ভাল, আমুকযোৰ কাপোৰ পিন্ধিছে মানে বেয়া, সেইটো বেয়া কথা। কাৰণ যাৰ যেনেকৈ কমফৰ্টেবল লাগিছে তেওঁ তেনেকৈ পিন্ধিছে। নেক্সট হ'ল, কেতিয়াবা আমি কি ক'ৰবাত মানে বিয়াই সকামে গ'লে অকণমান যদি হাঁহি ফূৰ্তিত কথা এটা পাতিও, তেতিয়া এই মানুহগৰাকী অলপ চঞ্চল নি বাৰু, বোৱাৰীজনী বৰ চঞ্চল দেই, ইমান হাঁহিছে য'ত ভগৱানে সকলোকে বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে। হয়তো কিছুমানে ডাঙৰকৈ হাঁহে, কিছুমানে সৰুকৈ হাঁহে, কিছুমানে মিচিকিয়াই হাঁহে, সকলোৰে হহা ধৰণ বেলেগ, কথা পতা ধৰণ বেলেগ। অকণমান যদি খোলাকৈ হাঁহিটো মাৰিলে সেইটোও যদি কেৰেক্টাৰ বেয়া বুলি কয় কেনেকৈ হ'ব বাৰু? বহুত জাজ কৰে আজিকালি মানুহে, বহুত কথাতে জাজ কৰে। খোলাকৈ হাঁহিব নোৱাৰে, ক'ৰবাত